হজরত মৌলানা বদৰুদ্দিন আজমল সাহাব এই নতুন সময়ৰ মানৱতাৰ ফেৰিৱালা আৰু তেওঁলোকৰ এই কাজকামসমূহ দিনক দিনে মানৱতাৰ পক্ষৰ কাজকামসমূহ দিনক দিনে বৃহৎ পৰিসৰত আগবাঢ়িবলৈ লৈছে আৰু তাৰ ধাৰাবাহিকতা ৰক্ষা কৰি এইবেলি উজনি অসমৰ যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ জিলাত যি তাণ্ডৱ লীলা বানপানীৰ দেখিবলৈ পোৱা গ'ল আৰু সেই ক্ষেত্ৰত বদৰুদ্দিন আজমল সাহাবে প্ৰথম তেখেতে গৈ তাতে ৰিলিফৰ কাম কাজ আৰম্ভ কৰিছিল আৰু তেখেতে ধাৰাবাহিকভাৱে বিগত কেইটামান দিন ধৰি সেই ঠাইতে ৰিলিফৰ কাম অৰ্থাৎ মানুহক সহায়ৰ হাত আগবঢ়োৱাৰ কাম ইতিমধ্যে কৰি আছে আৰু এই ক্ষেত্ৰত দেখা গৈছে যে অসমৰ সৰ্বস্তৰৰ জনগণে বদৰুদ্দিন আজমল সাহাবৰ এই মহানুভৱতা আৰু তেখেতৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে। অন্যহাতেদি একাংশ কি স্বাৰ্থত তেওঁলোকৰ আঘাত হৈছে আমি নাজানো, তেওঁলোকে আজমল সাহাবে যাতে এইবিলাক কাম কাজৰ কাৰণে মনটো তেওঁৰ বেয়া হয় যাতে তেওঁ নকৰে সেইকাৰণে একাংশই কিন্তু ইয়াৰ বিৰুদ্ধাচৰণ কৰিবলৈ লৈছে। আজমল সাহাবে তাতে কোনো ৰাজনৈতিক লাভালাভৰ বাবে গৈছে না অন্য কোনো লাভালাভৰ বাবে গৈছে। আজমল সাহাবে কেৱল মানৱতা, মানুহ সংকটত, সমাজৰ 10জন সংকটত, ৰঙা তেজৰ মানুহ সংকটত সেই বিষয় লৈ গৈছে আৰু সেই মানুহৰ কাৰণে তেখেতে নিস্বাৰ্থভাৱে যিখিনি কৰিছে অনাগত দিনতো তেখেতে নিশ্চিতভাৱে অসমৰ দুৰ্গত মানুহৰ কাৰণে কৰি যাব। এই ক্ষেত্ৰত কোনো সংগঠনে বা কোনো ব্যক্তিয়ে তেওঁক যিমানে যি কৰিবলৈ চেষ্টা নকৰক নোৱাৰিব আৰু তেখেত অদম্য, তেখেত সাহসী আৰু তেখেতে জনাইছে যে তেওঁ এই মানুহৰ পক্ষত যিসকল দুৰ্গতসকলৰ পক্ষত সদা আৰু সৰ্বদা বলিষ্ঠভাৱে কাম কৰি যাব।